1 বা 2 দিনত এটা পেজ বা প্ৰফাইল কেতিয়াও গ্ৰোথ নহয়। ইয়াৰ বাবে সময়ৰ প্ৰয়োজন হয়। ইয়াত দীঘলীয়া এটা প্ৰচেছিং থাকে। আপোনাক এলগৰিদমে আপোনাক চিনি পাব লাগিব, আপোনাৰ কেটেগৰী জানিব লাগিব, তেতিয়াহে আপোনাৰ পেজ প্ৰফাইলত যিসমূহ ভিডিঅ' আপুনি আপলোড কৰে সেই ভিডিঅ'সমূহত ভিউ বেছি আহিবলৈ ধৰিব ধাপে ধাপে। আৰু এদিনতে আকৌ আপোনাৰ পেজ এটা ডাউনো হৈ নাযায়। তাৰো সেম সিস্টেম আছে। আপুনি যেতিয়া ভুলৰ ওপৰত ভুল, এটাৰ পাছত এটা ভুল কৰি গৈ থাকিব, তেতিয়া আপোনাৰ পেজ প্ৰফাইল আপুনি লক্ষ্য কৰিব আপোনাৰ ডাউন হৈ যাব। তাত ইছ্যু লাগি থাকিলে আপুনি ইছ্যুসমূহ তৎকালীনভাৱে যদি আঁতৰ নকৰে, তেতিয়াহ'লে সেই বেমাৰ শেষত গৈ পিনে কেঞ্চাৰৰ ৰূপ লৈ এটা সময়ত আপোনাৰ পেজ প্ৰফাইল আপোনাৰ ছাছপেণ্ড কৰে ফেচবুক টিমে। সেইবাবে নিজৰ পেজ প্ৰফাইলসমূহ সদায় আপুনি চেক কৰি থাকিব যে আপোনাৰ পেজ প্ৰফাইলত কিবা সৰু সুৰাও ইছ্যু লাগি আছে নেকি। যদি ইছ্যু লাগি থাকে তেন্তে আপোনাৰ পেজ প্ৰফাইল নিশ্চয় আপুনি ডাউন হোৱা আপুনি লক্ষ্য কৰিব। আপোনাৰ ভিউ, ৰিচ, এংগেজমেণ্ট সকলোবোৰ ডাউন হৈ গৈ থাকিব। সেইকাৰণে নিজৰ পেজ প্ৰফাইল সদায় আগুৱাই নিবলৈ আপুনি এটা কথা চেষ্টা কৰিব যে আপোনাৰ পেজ প্ৰফাইলত যিসমূহ আপুনি কণ্টেণ্ট আপলোড কৰিব, সেই কণ্টেণ্টসমূহ জেনুইন আৰু ষ্টেণ্ডাৰ্ড কোৱালিটিৰ হ'ব লাগে আৰু অৰিজিনেল হ'ব লাগে। অৰিজিনেল কণ্টেণ্টৰ কোনো মাৰ নাই, অৰিজিনেলৰ আগত কোনো কথা নাই। অৰিজিনেলেই আৰু অৰিজিনেলৰ লগত আপুনি আগুৱাই যাবলৈ চেষ্টা কৰিব। যদি আপুনি অৰিজিনেল কণ্টেণ্টৰ লগত আগুৱাই যাবলৈ চেষ্টা কৰে, আপোনাৰ পেজ প্ৰফাইল কেতিয়াও ইছ্যু নালাগে। আৰু যদি ইছ্যু লাগে তেনেহ'লে সেইটো আপুনি একদম ইজিভাৱে আপুনি ৰিমুভ কৰিব পাৰিব। সেইবাবে নিজৰ প্ৰফাইলটো ষ্ট্ৰং কৰি ৰাখিবলৈ আপুনি সদায় নিজৰ পেজ প্ৰফাইল চেক কৰি থাকিব আৰু পৰাপক্ষত আপুনি অৰিজিনেল ভিডিঅ' আপলোড কৰিবলৈ 100% চেষ্টা কৰিব।